হিমন্তক পহু খেদা দিলে চাহ জনগোষ্ঠীয় বাগানীয়া কৰ্মীসকলে সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতু নিৰ্বাচন সমাগত, আমাৰ সন্মুখত নিৰ্বাচন, সেয়েহে সমগ্ৰ অসমতে পূৰা গৰম বতাহ বলিছে যে কোন জিতিব কোন হাৰিব। বিজেপি যিহেতুকে শক্তিশালী এখন চৰকাৰ, যিহেতুকে শাসকীয় চৰকাৰ, চব বিজেপিয়ে নিজৰ কৰ্তব্য পালন কৰি গৈ আছে, প্ৰচাৰ চলাই আছে। ইপিনে বিৰোধী দলসমূহ প্ৰচাৰ চলাই আছে। এতিয়া আমি দেখিছোঁ যোৱাকালি সেই বাগানীয়াসকলে, টি গাৰ্ডেনৰ বাগানীয়া কৰ্মীসকলে, জনগোষ্ঠীসকলে কালি প্ৰতিবাদ কৰিছে যে এইবাৰ বিজেপি গো বেক, বিজেপিক মনৰ পৰা হেনো তেওঁলোকে ওলাই দিব। কাৰণ বিজেপিয়ে হেনো তেওঁলোকক ভুৱা প্ৰতিশ্ৰুতি দিয়ে। বিজেপিয়ে বাৰে বাৰে ভোটৰ সময়ত যাব ভোট খুজিবলৈ, তাৰে পিছত যেতিয়া তেওঁলোকে জয়যুক্ত হয়, জিকি যায়, তেতিয়া বাগানীয়া মানুহসকলক পাহৰি যায়। এইখিনি কথা মই কোৱা কথা নহয়, তেওঁলোকে নিজে কোৱা কথা। তেওঁলোকে কৈছে যে আমাৰ ইয়াতে চাওক এটা ATM নাই। ATM এটাৰ কাৰণে আমি পইচা ওলাবলৈ হ'লে টাউনলৈ যাব লাগে। টাউনলৈ যাওঁতে অহা যোৱা গাড়ী ভাড়া আৰু সময় বহুত ক্ষতি। এটা ATM নাই, ভাল চিকিৎসালয় নাই। তাৰে পিছত আমাৰ ইয়াতে ৰাস্তাবিলাক ভাল নাই, ৰাস্তাবিলাক হোৱা নাই। বাগানীয়া মানুহৰ মানে সেই ৰাস্তাবিলাক হোৱা নাই, হয়তো ক'ৰবাত এটা হৈছে সম্ভৱতঃ, ইমান ৰাস্তাও হোৱা নাই। আৰু তেওঁলোকে কৈছে যেতিয়া ইলেকশ্যনৰ সময়ত সেইবাৰ বিজেপি চৰকাৰ অহাৰ আগমূৰত তেওঁলোকে কৈছে যে আমাৰ মঞ্জুৰি বঢ়াই দিব, চাহ বাগানৰ ভূমিপট্টা দিব, বহুত কিবা কিবি কৈছিল আৰু আঁচনিসমূহ দিম বুলি বহুত কৈছিল। আৰু তেওঁলোকে পৰিৱৰ্তন আনিম বুলি কৈছিল। সেয়েহে আমি উঠি পৰি লাগিছিলোঁ, সকলো বাগানীয়াই জনগোষ্ঠীসকলে আমি উঠি পৰি লাগি আমি বিজেপিক জয়যুক্ত কৰিছিলোঁ আমাৰ ফালৰ পৰা। কিন্তু আমি সেই হিচাপে একো নাপালোঁ। বিজেপি চৰকাৰে আমাক একো নিদিলে। তেতিয়া সাংবাদিকে সুধিছে আপোনালোকে আঁচনিসমূহ পাইছে নাই? অৰুণোদয় আঁচনি এইবিলাক পাইছে নাই? উজ্জ্বলা আঁচনি, অৰুণোদয় আঁচনি। তেওঁলোকে কৈছে একোৱেই পোৱা নাই, আমি উজ্জ্বলাও পোৱা নাই, অৰুণোদয় পোৱা নাই। অৰুণোদয় পাইছে কোনোবা এজনী যিয়ে বিজেপিৰ অনবৰত লাগি থাকে, বিজেপিৰ লগত অনবৰত ঘূৰি থাকে, তেওঁলোকে কোনোবা এজনে পাইছে। কিন্তু আমি জনগোষ্ঠীয় মানুহ হিচাপে, বাগানীয়া মানুহ হিচাপে আমাৰ ইয়াতে ঘৰ ঘৰ অৰুণোদয় বা উজ্জ্বলা এইবিলাক আঁচনি আমি পোৱা নাই। ৰেচন কাৰ্ড পোৱা নাই। তেওঁলোকে ৰেচন কাৰ্ডো পোৱা নাই। চাওকচোন, বস্তু বাহিনী ইমান দাম, চাউলৰ দাম ইমান, তেওঁলোকে ইমান দাম দি চাউল কিনি খায়। ৰেচন কাৰ্ডখিনিৰ পৰাও তেওঁলোকক বঞ্চিত কৰিছে। তেওঁলোকে কৈছে আমি আৰু বিজেপিক কি সাহসত ভোট দিম। এতিয়া চাওক, আমাক ভূমিপট্টা দিম বুলিও কৈছিল, আমাৰ মঞ্জুৰি বঢ়াম বুলিও কৈছিল। আমিতো সেইবিলাক একোৱেই পোৱা নাই, আমাকতো চৰকাৰখনে একোৱেই দিয়া নাই। এইবাৰ যদি আকৌ বিজেপি চৰকাৰ যদি আমি আনো, আমি যদি ভোট দি যদি আকৌ বিজেপি চৰকাৰক জয়যুক্ত কৰোঁ, তেনেহ'লে এই গাৰ্ডেনসমূহৰ ৰিণিকী ভূঞাই কিনি ল'ব। ৰিণিকী ভূঞাৰ নামত টি গাৰ্ডেনসমূহ হৈ যাব, আমি খাবলৈ নাপাম। গতিকে আমি আমাৰ মনৰ পৰা আমি তেওঁলোকক বিদায় দিছোঁ। বিজেপি গো বেক, বিজেপিক আৰু আমি কেতিয়াও ভোট নিদিওঁ। আৰু ভোট খুজিবলৈ আহিলে ইয়াৰ পৰা পহু খেদা দিম বুলি তেওঁলোকে কৈছে। এতিয়া চাওক, তেওঁলোকে জাগি উঠিছে, গম পাইছে যে বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি দিয়ে, বিজেপিয়ে মিছা কথাৰে ভোটত জিতে। গতিকে মিছা কথাৰ তেওঁলোকে নুশুনে। আৰু বাগানীয়াসকল আমি জানো, তেওঁলোকে ট্ৰাইবেল টাইপৰ মানুহ, আদিবাসী মানুহ, তেওঁলোকে সদায় সত্যটোৱে বিচাৰে, যিটো সঁচা সেইটোৱে কৰে। তেওঁলোকে তেৰি বেৰি বা মিছা কথাবিলাক ভাল নাপায়। আৰু তেওঁলোকে সেই মিছাৰ মাজত সোমাই পৰিছিল, মিছলীয়া কথা কৈ তেওঁলোকক মন মুহিছিল, মনবিলাক কিনিছিল বুলি ক'ব লাগিব। এতিয়া সেই তেওঁলোকে বুজি উঠিছে যে বিজেপি চৰকাৰ যে মিছা কথা কয়। গতিকে তেওঁলোকে যদি একোৱেই পোৱা নাই, কেনেকৈ ভোট দিব? সেইকাৰণে কৈছে যে আমি ইয়াৰ পৰা পহু খেদা দিম। স্কুলৰ কথাও কৈছে, আনকি ওচৰত স্কুল এখন আছে, স্কুলখনত নাই শিক্ষক। কি শিক্ষাদান কৰিব, কি শিক্ষা পাব তাৰে ল'ৰা ছোৱালীবিলাকে, কি শিকিব? ওচৰত নাই চিকিৎসালয়, একোৱেই নাই, ৰাস্তা ঘাট ভাল নাই, তেওঁলোকৰ মঞ্জুৰি নাই, এসাঁজ খায় এসাঁজ নাখায়, তেওঁলোকে লঘনে থাকে। গতিকে বহুত তেওঁলোকে সমস্যাৰ মাজত সোমাই আছে, সমস্যাবোৰৰ সমাধান নাই। সেয়েহে তেওঁলোকে কৈছে আমি বিজেপিক আমাৰ মনৰ পৰা বিদায় দিছোঁ বা বিদায় দিম। এইবাৰ আমি বিজেপিক কেতিয়াও ভোট নিদিওঁ, আমি বিৰোধী দলকে আমি জিতাম। এনেকুৱা বহুত কিবা কিবি কৈছে। বাট যি কি নহওক, তেওঁলোকে এতিয়া হিমন্ত বিশ্বক বিশ্বাস নকৰা হৈছে। হিমন্ত বিশ্বক তেওঁলোকে তাৰ পৰা পহু খেদা দিছে। এইখিনিয়ে আজি মোৰ ক'বলগীয়া আছিল। এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।